ছাত্ৰ-ছাত্ৰীসকল দ্বিমেৰুৰ বাবে যিকোনো এটা বিন্দুত বৈদ্যুতিক বিভৱ উলিয়াবলৈ আমি ইয়াৰ আগৰ 1 নম্বৰ ভাগত কৰিছিলো প্ৰথমতে অক্ষত কিমান বৈদ্যুতিক বিভৱ হয় এবাৰ বিষবীয় সমতলত যদি এটা পি বিন্দু থাকে তেতিয়া হলে পি বিন্দুৱে কিমান পৰিমাণৰ বিভৱ অনুভৱ কৰিব ধৰা হওক পি বিন্দুটো বিষবীয় সমতলত দ্বিমেৰুৰ কেন্দ্ৰৰ পৰা এটো দ্বিমেৰুৰ কেন্দ্ৰ বা মধ্যবিন্দু ইয়াৰ পৰা r দূৰত্বত অৱস্থিত আছে তেতিয়া হলে যদি দ্বিমেৰুটোৰ দূৰত্ব 2a হয় তাৰমানে আধাখিনি a মুঠ p বিন্দুৱে বিভৱ লাভ কৰিব -q আৰু +q পৰা সো মুঠ বিভৱ হ'ব v + q + v - q v + q হ'ব 1/4 pi epsilon naught charge by distance তাৰমানে এটো আধানৰ পৰা p বিন্দু কিমান দূৰত আছে যেহেতু এটো 90 ডিগ্ৰী হ'ব এটো a এটো r তেতিয়া পাইথাগোৰাৰ সূত্ৰৰ পৰা আমি পাম p q + হ'ব r² + a² so r ৰ জাগাত square root of r² + a² plus এবাৰ v - q ৰ বাবে 1/4 pi epsilon naught - q by এই দূৰত্বটো বুজাইছে এই দূৰত্বটো একে হ'ব r² + a² কিয়নো গুটেই ফিগাৰটো সিমেট্ৰিক্যাল তো এতিয়া দেখিবা যে এটোৰ যিমান এটো ইয়াৰ নেগেটিভ তাৰ মানে দুটা প্লাস কৰিলে শূন্য হ'ব ইয়াৰ অৰ্থটো হৈছে যে বিষবীয় যেটো সমতল আছে বিষবীয় সমতলত যিকোনো এটা বিন্দু যদি ৰখা হয় তে এই বিন্দুটোৱে কোনো পৰিমাণৰ বিভৱ নাপায় বা বিষবীয় সমতলটোত কি হ'ব বৈদ্যুতিক বিভৱ মান শূন্য হ'ব